हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल नॉलेज गेनर সকলকে মোৰ চেনেলত স্বাগত জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 10ৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। ইয়াত আমি ডিছকাছ কৰিম ৰিসেন্টলি হৈ যোৱা কামৰূপ ডিষ্ট্ৰিক্টৰ জেনেৰেল সায়েন্স অৰ্থাৎ বিজ্ঞানৰ কোৱেশ্চন পেপাৰ। সো এইটো আপোনাৰ যিকেইটা ডিষ্ট্ৰিক্টত এতিয়ালৈকে এক্সাম হোৱা নাই সেই ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলৰ বাবে এইটো ভিডিঅ' খুব দৰকাৰী হ'ব। সো কাইণ্ডলি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় দেন প্লিজ নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। সো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে এইটো হ'ল আপোনাৰ হাফ ইয়াৰলি এক্সামিনেশ্যন 2024ৰ কামৰূপ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ। সো প্ৰথমতে আপোনাৰ 45টা এমসিকিউ কুৱেশ্যন আছে। সো বলক আমি প্ৰথমতে 45টা এমসিকিউ কুৱেশ্যন ডিছকাছ কৰোঁ। কুৱেশ্যন নম্বৰ 1ত আছে দ্য প্ৰচেছ অফ কেৰিং ফুড ফ্ৰম দ্য লিভছ টু দ্য অদাৰ পাৰ্টছ অফ এ প্লাণ্ট ইজ কল্ড এজ। উদ্ভিদৰ পাতৰ পৰা অন্য অংশলৈ খাদ্য কঢ়িওৱা প্ৰক্ৰিয়াটোক কোৱা হয় ডেছ। গতিকে ইয়াত আপোনাৰ 4টা অপশ্যন দিয়া হৈছে। সো এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ ট্ৰান্সলোকেশ্যন অৰ্থাৎ স্থানান্তৰ। মনত ৰাখিব। আৰু যি আপোনাৰ বাকী অপশ্যনকেইটা আছে যেনে ট্ৰান্সপিৰেশ্যন আৰু ট্ৰান্সপৰ্টেশ্যন। এতিয়া ট্ৰান্সপিৰেশ্যন মানে হ'ল আপোনাৰ এক্সেছিভ ৱাটাৰ লুজ কৰা প্ৰচেছক ট্ৰান্সপিৰেশ্যন বুলি কোৱা হয়। আৰু তেনেদৰে আপোনাৰ ট্ৰান্সপৰ্টেশ্যন মানে হ'ল প্লাণ্টৰ মানে থ্ৰু আউট দ্য প্লাণ্ট যিকেইটা মুভমেণ্ট হৈ থাকে যেনে ৱাটাৰৰ মিনাৰেলছ ফুড আৰু গেছেছৰ এই সকলোবোৰক আপোনাৰ ট্ৰান্সপৰ্টেশ্যন বুলি কোৱা হয়। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 2ত আছে আপোনাৰ হুইচ অফ দ্য ফলোয়িং হেজ দ্য লংগেষ্ট স্মল ইণ্টেষ্টাইন। তলৰ কোনটোৰ ক্ষুদ্ৰান্তটো তুলনামূলকভাৱে দীঘল। চ' যেতিয়া আপোনাৰ কুৱেশ্যনত লংগেষ্ট স্মল ইণ্টেষ্টাইন আহে চ' আপোনালোকে এটা কথা মনত ৰাখিব যে হাৰ্বিভৰাছ অৰ্থাৎ তৃণভোজী যিকেইটা জীৱ জন্তু থাকে সেইবোৰৰ আপোনাৰ সবাতোকৈ লংগেষ্ট স্মল ইণ্টেষ্টাইন থাকে। মনত ৰাখিব। গতিকে এই 4টা অপশ্যনৰ ভিতৰত কোনটো হাৰ্বিভৰাছ হয় অৰ্থাৎ কোনটো তৃণভোজী হয় গতিকে সেইটো হ'ল আপোনাৰ অপশ্যন চি অৰ্থাৎ কাউ। মনত ৰাখিব। চ' এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 3 লৈ। ইয়াত দিয়া হৈছে যে মেটচ কলম 1 উইথ কলম 2 এণ্ড ছেলেক্ট দ্য মষ্ট এপ্ৰপ্ৰিয়েট অপশ্যন ফ্ৰম দ্য কোৰ্চ গিভেন বিল'। চ' বলক আমি চাওঁ কুৱেশ্যনটো। চ' ইয়াত আপোনাৰ স্তম্ভ 1 আৰু স্তম্ভ 2 দিয়া হৈছে। ইয়াত 4টা অপশ্যন আছে যেনে আৰ্টিফিচিয়েল কিডনি, ট্ৰিপচিন, ফাৰ্মেণ্টেশ্যন, হাৰ্ট। গতিকে এই আপোনাৰ 4টা অপশ্যনৰ কোনকেইটা সঠিক উত্তৰ হ'ব। চ' চাওক আপোনালোকে কেনেকৈ এই আপোনাৰ মেথ দ্য ফলোয়িং কৰিব। চ' যিকেইটা আপোনাৰ অপশ্যন কেইটা আপুনি চিয়'ৰ আছে যে এইটো ইয়াৰে এনচাৰ হয় সেইটো আপোনালোকে প্ৰথমতে টিক কৰিব। যেনে এতিয়া হাৰ্টে কি কৰে আপোনাৰ আৱাৰ পাম্পছ হয় নহয় আমাৰ পাম্প কল হয়। গতিকে এইটো আমি সকলোৱে জানো। ডেট মিনছ এতিয়া আপোনালোকে চাব যে অপশ্যন ডিৰ 2 ক'ত আছে। এতিয়া অপশ্যন ডিৰ আপোনাৰ 2 ইয়াত আছে হয় নহয়। আৰু যি আপোনাৰ বাকী অপশ্যনকেইটা দিয়া আছে তাত আপোনাৰ ডিৰ অপশ্যন বেলেগ বেলেগ আছে। গতিকে এইটো নহ'ব, এইটোও নহ'ব আৰু এইটোও নহ'ব। ডেট মিনছ এই আপোনাৰ কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি। মনত ৰাখিব। আৰু কেতিয়াবা আপোনাৰ এনেধৰণৰ কুৱেশ্যনটো অলপ পাজল কৰি দিয়ে। চ' আপোনালোকে প্ৰত্যেকটা মানে পইণ্টবোৰ ভালকৈ চাব হয় নহয়। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 4লৈ। ইয়াত দিয়া আছে যে ইন দ্য বেলেঞ্চ ইকুৱেশ্যন তলৰ সমতুল সমীকৰণটোত ইয়াত আমাৰ এক্স ৱাই আৰু জেড দিয়া আছে এইকেইটা আমি ভেলু নিৰূপণ কৰিব লাগিব। চ' এইটো আমি কেনেকৈ কৰিম প্ৰথমতে আমি এই ইকুৱেশ্যনটো বেলেঞ্চ হয় নহয় আমি চাম। চ' প্ৰথমতে আমি বক্সটো বনাই ল'ম। 3টা বক্স আমাক লাগিব। এইফালে আপোনাৰ এলিমেণ্ট থাকিব, ইয়াত আপোনাৰ ৰিয়েক্টেণ্ট আৰু ইয়াত প্ৰডাক্ট। ইয়াক আপোনাৰ ৰিয়েক্টেণ্ট বুলি কোৱা হয় আৰু এইটো আপোনাৰ প্ৰডাক্ট। এতিয়া আমাৰ এলিমেণ্ট কেইটা আছে ইয়াত যেনে হাইড্ৰজেন, নাইট্ৰজেন, অক্সিজেন আৰু কেলছিয়াম। চ' আমি ইয়াত লিখি ল'ম হাইড্ৰজেন, নাইট্ৰজেন, অক্সিজেন আৰু কেলছিয়াম। এতিয়া ৰিয়েক্টেণ্টত আপোনাৰ হাইড্ৰজেনৰ সংখ্যা কিমান আছে ইয়াত এটা আছে আৰু এইফালে 2টা। ডেট মিনছ 3টা আছে। আৰু আপোনাৰ প্ৰডাক্ট ছাইডত হাইড্ৰজেনৰ সংখ্যা আছে আপোনাৰ 2টা। গতিকে
এই গতিকে আপোনাৰ হাইড্ৰজেন বেলেঞ্চ নাই। চ' আমি প্ৰথমতে হাইড্ৰজেন বেলেঞ্চ কৰিব লাগিব। চ' আমি বেলেঞ্চ কৰিবলৈ কি কৰিম, এই এক্সৰ ঠাইত আমি ইয়াত 2ৰে হাইড্ৰজেনক পূৰণ কৰিম। চ' 2 হ'লে আপোনাৰ কি হ'ব, 2 গুণ 2 আৰু এইফালে আপোনাৰ 2টা আছে। চ' আপোনাৰ টোটেল 4টা কি হ'ব হাইড্ৰজেন ৰিয়েক্টেণ্টৰ ছাইডত হ'ব। ইয়াত আপোনাৰ 4 হ'ব, আমি 4 লিখি ল'ম। আৰু প্ৰডাক্ট ছাইডত আমি যদি জেডৰ ঠাইত 2 লিখোঁ, চ' আমি কি পাম 2 2 4। চ' ইয়াত আপোনাৰ 4 হৈ যাব। ডেট মিনছ আপোনাৰ ৰিয়েক্টেণ্ট আৰু প্ৰডাক্ট ছাইডত হাইড্ৰজেন বেলেঞ্চ হৈ আছে এতিয়া, হয় নহয়। পালোঁ যে এক্সৰ সংখ্যা 2 আৰু জেডৰ সংখ্যা 2 আৰু আপোনাৰ সেইমতে আপোনাৰ কেলছিয়ামৰ মান কিমান হ'ব 1 হ'ব। চ' অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 5লৈ। ইয়াত দিয়া হৈছে যে এক্সপ'জিউৰ অফ চিলভাৰ ক্লৰাইড টু ছানলাইট ফৰ এ লং ডিউৰেশ্যন টাৰ্ণছ গ্ৰে ডিউ টু ডেছ। অৰ্থাৎ দীৰ্ঘ সময়ৰ বাবে চিলভাৰ ক্লৰাইড সূৰ্যৰ পোহৰত ৰাখিলে মটীয়া বৰণৰ হৈ পৰে কাৰণ। চ' এইটো আপোনালোক সকলো জানে চাগে যে আপোনাৰ চিলভাৰ ক্লৰাইড যেতিয়া ছানলাইটৰ সংস্পৰ্শত আহে তেতিয়া কি হ'ব, ই আপোনাৰ ডিকম্প'জ হ'বলৈ ধৰে। চ' ইয়াত আপোনাৰ 4টা অপশ্যন দিয়া হৈছে, যেনে দ্য ফৰ্মেশ্যন অফ চিলভাৰ বাই ডিকম্প'জিশ্যন অফ চিলভাৰ ক্লৰাইড, সাবলিমেশ্যন অফ চিলভাৰ ক্লৰাইড। তেনেদৰে আপোনাৰ অপশ্যন চিত আছে ডিকম্প'জিশ্যন অফ ক্লৰিন গেছ ইনটু চিলভাৰ ক্লৰাইড আৰু অপশ্যন ডিত আছে অক্সিডেশ্যন অফ চিলভাৰ ক্লৰাইড। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব। এটা কথা আপুনি জানক যে যেতিয়া আপোনাৰ চিলভাৰ ক্লৰাইডক দীৰ্ঘ সময়ৰ বাবে সূৰ্যৰ পোহৰত ৰখা হয় ই মটীয়া বৰ্ণ হৈ পৰে। এইটো কিয় হৈছে, ডিউ টু আপোনাৰ ডিকম্প'জিশ্যন অফ চিলভাৰ ক্লৰাইড, মনত ৰাখিব। গতিকে এই অপশ্যনটো কাৰেক্ট হ'ব। আৰু তাৰপাছত আপোনাৰ যেতিয়া এই ৰিয়েকশ্যন হ'ব, অৰ্থাৎ হ'ব ফটো লাইটিক ৰিয়েকশ্যন, ইয়াত আপোনাৰ কি হ'ব, এটা গেছ মানে সৃষ্টি হ'ব। সেই গেছটো হ'ল আপোনাৰ ক্লৰিন গেছ, মনত ৰাখিব। ডেট মিনছ ডিকম্প'জিশ্যন অফ ক্লৰিন গেছ ইনটু চিলভাৰ ক্লৰাইড, মনত ৰাখিব। গতিকে য'ত আপোনাৰ চিলভাৰ ক্লৰাইড থাকিব আৰু ক্লৰিন গেছ থাকিব, সেইটো হ'ল আপোনাৰ কাৰেক্ট এনচাৰ। গতিকে আপোনাৰ এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, ডেট মিনছ ANC, মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 6লৈ। ইয়াত দিয়া হৈছে যে আইডেণ্টিফাই দ্য এক্স ইন দ্য ফলোয়িং ইকুৱেশ্যন। অৰ্থাৎ এই আপোনাৰ এক্সৰ ঠাইত মানে কোনটো এলিমেণ্ট হ'ব এই 4টা অপশ্যনৰ ভিতৰত, সেইটো আমি চিনাক্ত কৰিব লাগিব। গতিকে এই কুৱেশ্যনৰ আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ Na2CO3, অৰ্থাৎ ছডিয়াম কাৰ্বনেট। গতিকে আপোনাৰ কুৱেশ্যন নম্বৰ 6ৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, মই অলৰেডি ক'লোঁ ছডিয়াম কাৰ্বনেট। গতিকে ছডিয়াম কাৰ্বনেটৰ আপোনাৰ কমন নেম হ'ব ৱাশ্বিং ছ'ডা, মনত ৰাখিব। এইটো হ'ব আপোনাৰ ৱাশ্বিং ছ'ডা, এইটো এ হয়। আৰু লগতে আপোনালোকে মুখস্থ কৰিব লাগিব যে বেকিং ছ'ডাৰ কেমিকেল ফৰ্মুলা কি হয়, এইটো আহিব পাৰে। চ' কাইণ্ডলি আপোনালোকে লিখি ল'ব, বেকিং ছ'ডাৰ কেমিকেল ফৰ্মুলা হ'ল NaHCO3, মনত ৰাখিব, যাক আপোনাৰ ছডিয়াম বাইকাৰ্বনেট কোৱা হয়। চ' আই হোপ আপোনালোকে বুজি পাইছে। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 7লৈ। ইয়াত দিয়া হৈছে যে ইন দ্য পেৰিয়ডিক টেবল উইচ অফ দ্য ফলোয়িং প্ৰপাৰ্টিজ ইনক্ৰিজ ফ্ৰম টপ টু বটম ইন এ গ্ৰুপ। পৰ্যাবৃত্ত তালিকাত তলৰ কোনটো ধৰ্ম বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ বাঢ়ে। ইয়াত আপোনাৰ 4টা অপশ্যন দিয়া হৈছে, যেনে এটমিক ৰেডিয়াছ, ভেলেঞ্চি, মেটেলিক কেৰেক্টাৰ আৰু ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে, আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে। চ' ইয়াত কৈছে যে প্ৰপাৰ্টিজ ইনক্ৰিজ ফ্ৰম টপ টু বটম, অৰ্থাৎ ওপৰৰ পৰা তললৈ, আৰু ক'ত আপোনাৰ বৰ্গত। গতিকে বৰ্গৰ ধৰ্ম আমি ক'ব লাগিব। গতিকে এই কুৱেশ্যনৰ আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ 1 and 3, মনত ৰাখিব। ডেট মিনছ এটমিক ৰেডিয়াছ আৰু মেটেলিক কেৰেক্টাৰ, অৰ্থাৎ পাৰমাণৱিক ব্যাসাৰ্ধ আৰু ধাতৱীয় গুণ। কুৱেশ্যন নম্বৰ 8ত আছে আপোনাৰ হুইচ অফ দ্য ফলোয়িং হৰমন ইজ ন'ন এজ এমাৰ্জেঞ্চি হৰমন। তলৰ কোনটো হৰমনক জৰুৰীকালীন হৰমন হিচাপে জনা যায়। চ' ইয়াত আপোনাৰ 4টা অপশ্যন দিয়া হৈছে, যেনে থাইৰক্সিন, এড্ৰিনেলিন, ইনচুলিন আৰু এষ্ট্ৰজেন। গতিকে এই কুৱেশ্যনৰ আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, ডেট মিনছ এড্ৰিনেলিন, মনত ৰাখিব। চ' এই আপোনাৰ এড্ৰিনেলিন হৰমনক কিয় জৰুৰীকালীন হৰমন বুলি কোৱা হয় বুলি ক'লে, এই আপোনাৰ এড্ৰিনেলিন হৰমন
মানুহৰ এক্সাইটমেণ্ট যেতিয়া বাঢ়ে তেতিয়া এই হৰম'নটো নিঃসৰণ হয় বা ৰিলিজ হয়, সেইকাৰণে আপোনাৰ এই হৰম'নক এমাৰ্জেঞ্চি হৰম'ন বুলি কোৱা হয়। কাইণ্ডলি আপোনালোকে নোট কৰিব। লগতে আপোনাৰ যি বাকী অপশ্যন কেইটা আছে যেনে থাইৰক্সিন, এইটো আপোনাৰ থাইৰয়ড গ্লেণ্ডে ৰিলিজ কৰে। আপোনাৰ ইনচুলিন পেনিক্ৰিয়াজে নিঃসৰণ কৰে। এতিয়া আপোনালোকে কমেণ্টত জনাবচোন এষ্ট্ৰজেন মেল নে ফিমেল, কোনটো হৰম'ন হয়। চ' আপোনালোকে কমেণ্টত জনাব বুলি মই আশা ৰাখিলোঁ। চ' আপোনাৰ 8 নম্বৰ কুৱেশ্যনৰ এনচাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ এড্ৰিনেলিন হৰম'ন। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 9লৈ। ইয়াত দিয়া হৈছে যে দ্য ইলেক্ট্ৰনিক ডিষ্ট্ৰিবিউশ্যন অফ 4 এলিমেণ্টছ আৰ গিভেন বিলো। তলৰ 4টা মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস দিয়া হৈছে যেনে 285, 2885, 281 আৰু 28। এতিয়া 285 মানে হ'ল আপোনাৰ ফছফৰাছ, যাক পিৰে খুচুৱা হয়। দেন আপোনাৰ 2885 ডেট মিনছ 23, এইটো হ'ল আপোনাৰ ভেনেডিয়ামৰ এলিমেণ্টৰ কনফিগাৰেশ্যন। তাৰপাছত আপোনাৰ 281, এইটো হ'ল আপোনাৰ ছডিয়ামৰ কনফিগাৰেশ্যন, যাক এনেৰে খুচুৱা হয়। আৰু নেক্সট আছে আপোনাৰ 2810 ডেট মিনছ নিয়ন, যাক এনিৰে খুচুৱা হয়। এতিয়া কথাটো হ'ল আমাক ইয়াত কৈছে যে এই 4টা মৌলৰ ইলেক্ট্ৰনিক ডিষ্ট্ৰিবিউশ্যন, ইয়াত আপোনাৰ কোনকেইটা চিমিলাৰিটি আছে আমি ক'ব লাগিব। এতিয়া আমি সকলোৱে জানো যে পেৰিয়ডিক টেবলত অৰ্থাৎ পৰ্যাবৃত্ত তালিকাত 7টা পিৰিয়ড, মনত ৰাখিব 7টা পিৰিয়ড আৰু 18টা গ্ৰুপ থাকে। গতিকে এই 4টা মৌলৰ কিছু নহয় কিছু মৌল আপোনাৰ একে গ্ৰুপ বা পিৰিয়ডত প্লেচ কৰা হয় বা প্লেচ কৰা হৈছে। যেনে আপোনাৰ ফছফৰাছ হ'ল 3rd পিৰিয়ডত প্লেচ হোৱা এটা মৌল, ভেনেডিয়াম হ'ল আপোনাৰ 5th গ্ৰুপত প্লেচ হোৱা এটা মৌল। দেন আপোনাৰ ছডিয়াম, এইটো হ'ল আপোনাৰ গ্ৰুপ 1 আৰু 3rd পিৰিয়ডত থকা মৌল। তাৰপাছত আপোনাৰ নিয়ন, এইটো হ'ল আপোনাৰ এটা নবেল গেছ, সম্ভ্ৰান্ত গেছ, গতিকে এইটো আপোনাৰ 18 নম্বৰ গ্ৰুপত থাকিব। এতিয়া এই 4টা মৌলৰ ভিতৰত চিমিলাৰিটি কাৰ আছে বুলি ক'লে ছডিয়াম আৰু ফছফৰাছৰ আছে, কাৰণ এই দুয়োটাই আপোনাৰ 3rd পিৰিয়ডত প্লেচ কৰা হৈছে। তেতিয়াহ'লে আমি ক'ব পাৰিম যে 1 আৰু 3 অপশ্যনটো আমাৰ কাৰেক্ট হ'ব। চ' আমি চাওঁ অপশ্যনত যে 1 আৰু 3 আছে নাই বা 3 আৰু 1 আছে নাই। চ' আপোনাৰ অপশ্যন 1 আৰু অপশ্যন 3 এ নম্বৰত আছে, হয় নহয়? গতিকে এইটো আপোনাৰ কাৰেক্ট এনচাৰ হৈ যাব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 10লৈ। ইয়াত দিয়া হৈছে যে দ্য ফ'কেল লেন্থ অফ দ্য প্লেন মিৰৰ ইজ ডেছ। সমতল দাপোনৰ ফ'কাছ দৈৰ্ঘ্য হৈছে ডেছ। গতিকে এই কুৱেশ্যনৰ আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি অৰ্থাৎ ইনফিনিটি, মনত ৰাখিব বা অসীম। আপোনালোকে সদায় মনত ৰাখিব যে সমতল দাপোন অৰ্থাৎ প্লেন মিৰৰৰ ফ'কেল লেন্থ সদায় অসীম থাকে, ডেট মিনছ ইনফিনিটি থাকে। কুৱেশ্যন নম্বৰ 11ত আছে আপোনাৰ হুইচ অফ দ্য ফলোয়িং ইজ ডাই হাইব্ৰিড ৰেচিঅ', অৰ্থাৎ তলৰ কোনটো দ্বি সংকৰণ অনুপাত। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ 9:3:3:1। লগতে আপোনালোকে এটা কথা মনত ৰাখিব যে মনোহাইব্ৰিড ৰেচিঅ' হ'ল 3:1। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 12লৈ। ইয়াত দিয়া হৈছে যে মেচ দ্য কলম 1 উইথ কলম 2 কাৰেক্টলি, অৰ্থাৎ স্তম্ভ 1ৰ সৈতে স্তম্ভ 2 শুদ্ধকৈ মিলোৱা। ইয়াত আপোনাৰ 4টা কুৱেশ্যন দিয়া আছে, অপশ্যন দিয়া আছে, কেইটা দিয়া আছে ইয়াত যেনে আপোনাৰ বেকিং ছ'ডা, ব্লিচিং পাউডাৰ, ৱাশ্বিং ছ'ডা আৰু ছ'ডিয়াম ক্ল'ৰাইড। আৰু ইয়াৰ পৰিৱৰ্তে আপোনাৰ প্ৰিপাৰেশ্যন অফ গ্লাছ, প্ৰডাকশ্যন অফ H2NCl2, এণ্টাচিড আৰু ডিকালাৰাইজেশ্যন। চ' এই আপোনাৰ মেচ দ্য ফলোয়িং কৰা ট্ৰিক মই অলৰেডি আপোনাৰ সৈতে শ্বেয়াৰ কৰিছিলোঁ যে আপোনালোকে যোনটো চিয়'ৰ আছে এনচাৰটো সেইটো প্ৰথমতে আপোনালোকে মিলাব। যেনে এতিয়া আমি সকলোৱে জানো যে বেকিং ছ'ডা হ'ল আপোনাৰ এটা এণ্টাচিড মানে অম্লনাশক, গতিকে এৰ 3 ক'ত আছে। চ' এইটো আপোনাৰ অলপ কনফিউজিং কুৱেশ্যন হয়। ইয়াত আপোনাৰ গোটেইকেইটা অপশ্যনত এৰ 3 দিয়া আছে। চ' আমি নেক্সট বি চেক কৰিব লাগিব এতিয়া, হয় নহয়? চ' ব্লিচিং পাউডাৰ, আমি সকলোৱে জানো যে ব্লিচিং পাউডাৰ এটা কি হয় বিৰঞ্জিতকৰণ পদাৰ্থ। চ' আপোনাৰ বিৰ 4 ক'ত আছে বুলি ক'লে অপশ্যন এ আৰু চিত আছে, ডেট মিনছ বি আৰু আপোনাৰ ডি মানে কেঞ্চেল হ'ব। চ' আপোনাৰ থাকিব এ আৰু চি।
এতিয়া নেক্সট হ'ল আপোনাৰ ৱাশ্বিং ছ'ডা। এতিয়া ৱাশ্বিং ছ'ডাৰ কাম কি হয়, কাছৰ প্ৰস্তুতিকৰণত এই আপোনাৰ ৱাশ্বিং ছ'ডা ব্যৱহাৰ কৰা হয়। ডেট মিনছ চিৰ আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন 1। গতিকে আপোনাৰ অপশ্যন এ আৰু অপশ্যন চিত ক'ত আপোনাৰ চিৰ 1 আছে আমি চেক কৰিম। গতিকে আপোনাৰ অপশ্যন এত এইটো কথা উল্লেখ কৰা আছে যে অপশ্যন চিৰ 1 হ'ব বুলি। ডেট মিনছ আমাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ। মনত ৰাখিব। গতিকে আমি এনেদৰে এনচাৰবোৰ ছিলেক্ট কৰিব লাগিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 13লৈ। ইয়াত দিয়া হৈছে যে উইচ অফ দ্য ফলোইং ইজ এৰেঞ্জ ইন দ্য ইনক্ৰিজিং অৰ্ডাৰ অফ এচিডিক ষ্ট্ৰেংথ। অৰ্থাৎ তলৰ কোনটো এচিডৰ তীব্ৰতাৰ বৰ্ধিত ক্ৰমত সজোৱা আছে। ইয়াত আপোনাৰ 4টা অপশ্যন দিয়া হৈছে। চ' আমি সকলোৱে জানো যে সবাতোকৈ বেছি আপোনাৰ এচিডিক যি আপোনাৰ কেৰেক্টাৰ বিয়াৰ কৰে সেইটো হ'ল ছালফিউৰিক এচিডে। মনত ৰাখিব। আৰু তাৰপিছত আপোনাৰ ছেকেণ্ড হ'ব এচিডিক এচিড আৰু ৱাটাৰ হ'ব আপোনাৰ নিম্নমানৰ। যি আপোনাৰ এচিড আছে মানে 5.5ৰ পৰা বিল' হ'লে সেইটো কি হ'ব, এচিড ৰেইন হ'ব, হয় নহয়। গতিকে আমি ইয়াত ইনক্ৰিজিং অৰ্ডাৰত এই এনচাৰটো বনাব লাগিব। চ' আপোনাৰ কমৰ পৰা মানে হাইলৈ, হয় নহয়। চ' ইয়াত কম থাকিব, অলপ বেছি আৰু আটাইতকৈ বেছি। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ ৱাটাৰ, এচিডিক এচিড আৰু ছালফিউৰিক এচিড। কুৱেশ্যন নম্বৰ 14ত আছে আপোনাৰ আফটাৰ টেষ্টিং দ্য আইজ অফ এ চাইল্ড দ্য অপটিচিয়ান হেজ প্ৰেছক্ৰাইব দ্য ফলোয়িং লেন্সেছ ফৰ হিজ স্পেক্টেকলছ। শিশু এজনৰ চকু পৰীক্ষা কৰাৰ পিছত চকু পৰীক্ষকে তলত দিয়া ধৰণৰ লেন্সযুক্ত চশমা ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিলে। ইয়াত আপোনাৰ অপটিচিয়ানে শিশু এজনক চশমাৰ বাবে কিছু পৰামৰ্শ দিছে লেন্সৰ বিষয়ে, য'ত আপোনাৰ লেফ্ট আই প্লাছ 1.5 ডায়েপ্টাৰ আৰু ৰাইট আই আপোনাৰ প্লাছ 2.00 ডায়েপ্টাৰ। গতিকে যেতিয়া আপোনাৰ চকুৰ বাবে বোথ পজিটিভ পাৱাৰ থাকিব, এইটো আপোনাৰ হ'ব লং চাইটেডনেছ, অৰ্থাৎ দূৰদৃষ্টিগ্ৰস্ততা বা আপোনাৰ ফাৰ চাইটেডনেছ। মনত ৰাখিব। চ' এই বেমাৰৰ নাম হ'ব আপোনাৰ দূৰদৃষ্টিগ্ৰস্ততা। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 15লৈ। ইয়াত দিয়া হৈছে যে হুইচ অফ দ্য ফলোয়িং ইজ এ পেয়াৰ অফ এন এনালগাছ অৰ্গেন। দিয়া হৈছে যে তলৰ কোনটো যোৰা সমবৃত্তিক অংগ। চ' ইয়াত আপোনাৰ 4টা অপশ্যন দিয়া হৈছে। এতিয়া আমি সকলোৱে জানো যে এনালগাছ অৰ্গেন অথবা সমবৃত্তি অংগ হ'ল আপোনাৰ ফাংচনৰ ফালৰ পৰা মানে কাৰ্যৰ ফালৰ পৰা একে কিন্তু উৎপত্তিৰ ফালৰ পৰা বেলেগ। ডেট মিনছ চিমিলাৰ ইন ফাংচন বাট ডিফাৰেণ্ট ইন অৰিজিনছ। চ' আপোনাৰ এই কুৱেশ্যনৰ এনচাৰটো হৈ যাব অপশ্যন এ, ডেট মিনছ উইংছ অফ পিজিয়ন এণ্ড এ বেট। আৰু লগতে আপোনাৰ হোমোলগাছ মানে কি হয়, ইয়াৰ টোটেলি অপজিট। ডেট মিনছ চিমিলাৰ অৰিজিন বাট ডিফাৰেণ্ট ফাংচন। কুৱেশ্যন নম্বৰ 16লৈ ইয়াত দিয়া হৈছে যে শৰ্মা কণ্ডাক্টছ এন এক্সপেৰিমেণ্ট ইউজিং এ কনকেভ লেন্স উইথ ফকেল লেন্থ অফ 20 cm. He places an object at a distance of 30 cm in front of the lens. So where is the image most likely to form? So এইটো আপোনাৰ কুৱেশ্যন দিয়া হৈছে। চ' এইটো আমাৰ নিউমেৰিকেল হয়। চ' প্ৰথমতে আমি লেন্সৰ ফৰ্মুলা আমি গম পাব লাগিব। চ' লেন্সৰ ফৰ্মুলা কি হয়? চ' লেন্সৰ ফৰ্মুলা হ'ল আপোনাৰ 1/v মাইনাছ 1/u ইজ ইকুৱেল টু 1/f। এইটো হ'ল আপোনাৰ লেন্সৰ ফৰ্মুলা। এতিয়া যিহেতু আমাক কনকেভ লেন্স দিয়া আছে, চ' আপোনাৰ এফৰ মান কি হ'ব, সদায় নেগেটিভ হ'ব, মনত ৰাখিব। লগতে আপোনাৰ ইউৰ মানো নেগেটিভ হ'ব আৰু ভিৰ মানো আপোনাৰ নেগেটিভ হ'ব। এতিয়া যদি আপোনাৰ গোটেইকেইটা নেগেটিভ হয়, চ' আপোনাৰ অবভিয়াছলি পাৱাৰো কি হ'ব, নেগেটিভ হ'ব, হয় নহয়। চ' বলক আমি এই মেথছটো কৰি চাওঁ। চ' প্ৰথমতে আমি ফৰ্মুলাটো পাতি লওঁ। 1/v মাইনাছ 1/u ইজ ইকুৱেল টু 1/f। চ' আমি ইয়াত কি উলিয়াব লাগিব, ভিৰ মান উলিয়াব লাগিব, হয় নহয়। গতিকে আমি 1/v এইফালে লিখি ল'ম ইজ ইকুৱেল টু 1/f প্লাছ 1/u। আমি কেনেকৈ প্লাছ লিখিলোঁ, এই ইউটো এইফালে আহি গ'ল, হয় নহয়। গতিকে প্লাছ লিখিলোঁ। চ' আমাৰ ইয়াত ভেলু দিয়া আছে। চ' ইয়াত আপোনাৰ এফৰ ভেলু দিয়া আছে, আমি ছাবষ্টিটিউট কৰি ল'ম ভেলুটো 1/-20 প্লাছ
1/-30। সো যদি আমি প্লাছ এ মাইনাছক কৰোঁ কিমান হ'ব, প্লাছ এ মাইনাছ হয় নহয়। দ্যাট মিনছ নেক্সট পাৰ্টত আমাৰ কি হ'ব, 1/-20 মাইনাছ 1/30। এতিয়া আমি কি কৰিম, এলচিএম ল'ম। 20 আৰু 30ৰ এলচিএম হ'ব আপোনাৰ 30। সো ইয়াত আপোনাৰ 20ৰ ইয়াক 3বাৰ, 3 × 3 মাইনাছ, এইফালে আপোনাৰ মাইনাছ আছে। সো 30 আপোনাৰ 2বাৰ যাব, 2 × 2। সো ইয়াত আপোনাৰ হ'ব মাইনাছ মাইনাছ প্লাছ, দ্যাট মিনছ -5 আৰু 60। সো ইয়াত আপোনাৰ 5ৰ ইয়াক 12বাৰ যাব, গতিকে 12 হৈ গ'ল, ওপৰত 1 মাইনাছ আছে। সো আপোনাৰ 1/v ভেলু কিমান আহিলে, 1/v ভেলু 1/12। দ্যাট মিনছ ভিৰ ভেলু কিমান আহিব, ভিৰ ভেলু হ'ব আপোনাৰ v = -12। গতিকে ভিৰ মান থাকিল আপোনাৰ 12 সেন্টিমিটাৰ। সো এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি, দ্যাট মিনছ 12 সেন্টিমিটাৰ ইন ফ্ৰণ্ট অফ দ্য লেন্স। সো এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 17লৈ। ইয়াত দিয়া হৈছে যে দ্য সোৰ্চ অফ এনাৰ্জি অফ দ্য ছান ইজ ডেছ। সূৰ্যৰ শক্তিৰ উৎস হৈছে ডেছ। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ নিউক্লিয়াৰ ফিউজন, অৰ্থাৎ নিউক্লিয় সংযোজন। মনত ৰাখিব, এতিয়া নিউক্লিয়াৰ ফিউজন কিয় হয়, কাৰণ আপোনাৰ আমি সকলোৱে জানো যে যেতিয়া আপোনাৰ হাইড্ৰজেন হিলিয়ামলৈ ৰূপান্তৰিত হয় ডিউ টু চেইন ৰিয়েকশ্যন, তেতিয়া আপোনাৰ কি হ'ব, সেইটো নিউক্লিয়াৰ ফিউজন কোৱা হয়। সো সেইটোকে আপোনাৰ সূৰ্যৰ শক্তিৰ উৎস গণ্য কৰা হয়। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 18লৈ। ইয়াত দিয়া হৈছে যে মেইন কম্পনেণ্ট অফ বায়'গেছ ইজ ডেছ, অৰ্থাৎ জৈৱ গেছৰ মুখ্য উপাদানটো হৈছে ডেছ। গতিকে এইটো আপোনাৰ খুবেই ইজি কুৱেশ্যন হয়। সো এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ মিথেন। মনত ৰাখিব, সো ইয়াত আপোনাৰ মেইন কম্পনেণ্ট বুলি কোৱা হৈছে, গতিকে আমি মিথেন টিক কৰিম। নহ'লে আপোনাৰ ইয়াত যদি বায়'গেছৰ কম্পনেণ্ট বুলি কোৱা হয় দেন আপোনাৰ কাৰ্বন ডাই অক্সাইডো হ'ব, বাট আপোনাৰ ইয়াত কি কোৱা আছে, মেইন কম্পনেণ্ট, দ্যাট মিনছ মেজৰ কম্পনেণ্ট, গতিকে আপোনাৰ মিথেন হ'ব। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 19ত আছে আপোনাৰ দ্য মুভমেণ্ট অফ ছানফ্লাৱাৰ ইন একৰ্ডেঞ্চ উইথ দ্য পাথ অফ দ্য ছান ইজ ডিউ টু ডেছ, অৰ্থাৎ সূৰ্যৰ অৱস্থান অনুসৰি সূৰ্যমুখী ফুলৰ গতিৰ কাৰণ হৈছে ডেছ। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ ফটোট্ৰপিজম, মানে পোহৰানুবেগী চলন। এতিয়া আপোনাৰ যি বাকী অপশ্যন কেইটা আছে, যেনে হাইড্ৰট্ৰপিজম, এইটো সদায় আপোনাৰ ৰুটৰ ক্ষেত্ৰত প্ৰযোজ্য হয়। সদায় আপোনালোকে মনত ৰাখিব যে জলানুবেগ ক'ত হয়, ৰুটৰ ক্ষেত্ৰত, মানে শিপাৰ ক্ষেত্ৰত। তেনেদৰে আপোনাৰ কেম'ট্ৰপিজম হ'ব পলেন গ্ৰেইনছৰ ক্ষেত্ৰত, আৰু তেনেদৰে আপোনাৰ জিঅ'ট্ৰপিজম হ'ব যি আপোনাৰ প্লাণ্টছবোৰ আছে, প্লাণ্টছৰ যি আপোনাৰ গ্ৰোথ হয়, সেই গ্ৰোথৰ ক্ষেত্ৰত জিঅ'ট্ৰপিজমে মুখ্য ভূমিকা লয়। কুৱেশ্যন নম্বৰ 20 আছে আপোনাৰ উইচ ইজ দ্য কাৰেক্ট সিকুৱেঞ্চ অফ দ্য কম্পনেণ্ট অফ এ ৰিফ্লেক্স আৰ্ক, অৰ্থাৎ তলৰ কোনটো প্ৰতিধ্বনুৰ উপাদানসমূহৰ ক্ষুদ্ৰক্ৰম। এতিয়া আপোনালোকে মনত ৰাখিব যে ৰিফ্লেক্স আৰ্কৰ কম্পনেণ্টছৰ কাৰেক্ট সিকুৱেঞ্চ হ'ল, ইয়াৰ এটা ট্ৰিক আছে, সেইটো হ'ল আপোনাৰ আৰ, এছ স্কুৱেৰ আৰু এম স্কুৱেৰ। সো মই কি কৈছিলোঁ, ট্ৰিক আপোনাৰ আৰ, এছ স্কুৱেৰ আৰু এম স্কুৱেৰ, হয় নহয়। সো আমি চেক কৰিম, ইয়াত আপোনাৰ কি আছে, আৰ আছে, ঠিকে আছে, এছ স্কুৱেৰ নাই, গতিকে এইটো ভুল হ'ব। নেক্সট আপোনাৰ বিত আছে, আৰ আছে আপোনাৰ, ঠিকে আছে, কিন্তু ছেকেণ্ডত আপোনাৰ এছ স্কুৱেৰ নাই, ইয়াত আপোনাৰ এটাই এছ আছে, হয় নহয়, গতিকে এইটো হ'ব নোৱাৰে। নেক্সট চিত আছে আপোনাৰ আৰ, ঠিকে আছে, এছ ঠিকে আছে, আৰু এটা এছ আছে, দ্যাট মিনছ এছ স্কুৱেৰ হৈ গ'ল। তাৰপাছত আপোনাৰ নেক্সট আছে মটৰ নিউৰন, দ্যাট মিনছ এম আছে, হয় নহয়, আৰু নেক্সট আছে আপোনাৰ এম, দ্যাট মিনছ এম স্কুৱেৰ। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন চি, দ্যাট মিনছ আৰ, এছ স্কুৱেৰ আৰু এম স্কুৱেৰ, হয় নহয়। গতিকে এই আপোনাৰ ট্ৰিকটো ফ'ল' কৰিছে, হয় নহয়। চ' এইদৰে আপোনালোকে মুখস্থ কৰিব। কুৱেশ্যন নম্বৰ 21লৈ ইয়াত দিয়া হৈছে যে ফাদাৰ অফ জেনেটিক্স ইজ ডেছ, বংশগতিৰ পিতৃ হৈছে ডেছ। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি, দ্যাট মিনছ মেণ্ডেল বা গ্ৰেগাৰ জোহান্স মেণ্ডেল, হয় নহয়। কুৱেশ্যন নম্বৰ 22ত আছে আপোনাৰ উইচ পাৰ্ট অফ দ্য ব্ৰেইন কণ্ট্ৰলছ ব্লাড প্ৰেছাৰ,
মস্তিষ্কৰ কোনবোৰ অংশই ৰক্তচাপ নিয়ন্ত্ৰণ কৰে? সো এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন ডি, দ্যাট মিন্স পন্স, মেডুলা আৰু চেৰিবেলাম। সো আপোনালোকে এই মস্তিষ্কৰ ডায়েগ্ৰামটো লাৰ্ণ কৰিব, কিয়নো কেতিয়াবা আহিব পাৰে। সো সিম্পল আছে এইটো ডায়েগ্ৰামটো, হয় নহয়? গতিকে আপোনাৰ এই ডাঙৰ পাৰ্টটো হ'ল চেৰিব্ৰাম আৰু আপোনাৰ এই সৰু পাৰ্টটো হ'ল চেৰিবেলাম। আপুনি জানে চাগে, হয় নহয়? আৰু এইটো হ'ল আপোনাৰ মেডুলা অবলংগটা, এইটো হ'ল আপোনাৰ পন্স। গতিকে এয়া হ'ল আপোনাৰ মস্তিষ্কৰ সিম্পল এটা মানে ড্ৰয়িং। কুৱেশ্যন নম্বৰ 23 আছে, নিয়াৰ পইণ্ট অফ হিউমেন আই ইজ ডেছ। মানুহৰ চকুৰ নিকট বিন্দু হৈছে ডেছ। সো এতিয়া আমি সকলোৱে জানো যে মানুহৰ নিকট বিন্দু হ'ল 25 সেণ্টিমিটাৰ আৰু ফাৰ পইণ্ট হ'ল আপোনাৰ ইনফিনিটি। কিন্তু এই চাৰিটা অপশ্যনত আপোনাৰ 25 সেণ্টিমিটাৰ দিয়া নাই। সো আমি কি কৰিম এতিয়া? আমি সকলোৱে জানো যে 1 সেণ্টিমিটাৰ কিমান হয়? 10 মিলিমিটাৰ, হয় নহয়? 10 মিলিমিটাৰ। গতিকে 25 সেণ্টিমিটাৰ কিমান হ'ব? 250 মিলিমিটাৰ, হয় নহয়? সো আপুনি চাওক অপশ্যনত 250 মিলিমিটাৰ দিয়া আছে নাই? অবভিয়াছলি দিয়া আছে অপশ্যন ডি। গতিকে কেতিয়াবা আপোনাৰ কি হ'ব, এনেদৰে কনফিউজ কৰিবলৈ বিভিন্ন ধৰণৰ আপোনাৰ অপশ্যনটো দিয়া থাকে। সো আপোনালোকে পাজল নহ'ব। কুৱেশ্যন নম্বৰ 24 আছে, when white light falls on a glass prism the least deviated color is dash। এটা বগা পোহৰ কাঁচৰ প্ৰিজমৰ ওপৰত পৰিলে কমকৈ বিচ্যুত হোৱা ৰংটো হ'ব ডেছ। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন চি, দ্যাট মিন্স ৰেড। ৰেড আপোনাৰ লিষ্ট ডেভিয়েটেড কালাৰ হয়। আৰু যদি আপোনাৰ বেছি মানে মষ্ট বুলি কোৱা হয়, তেতিয়া আপোনাৰ এনসাৰটো ভায়লেট মানে বেঙুনীয়া, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 25 আছে আপোনাৰ, ইয়াত আপোনাৰ এটা ৰিয়েকশ্যন দিয়া আছে, দিছ ৰিয়েকশ্যন ইজ এন এক্সাম্পল অফ ডেছ। মানে এই বিক্ৰিয়াটোৰ তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ হয় বুলি কোৱা হৈছে। সো আপোনালোকে চিম্পলি চাওক, পি ভি হ'ল আপোনাৰ লিড। গতিকে লিড বেছি ৰিয়েক্টিভ হয় নে কপাৰ হয়? আমি সকলোৱে জানো যে লিড বেছি ৰিয়েক্টিভ হয়। গতিকে ইয়াত আপোনাৰ কি কৰিছে? ডিছপ্লেচ কৰিছে লিডে কপাৰক। গতিকে এইটো আপোনাৰ হৈ যাব ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন। ইয়াত আপোনাৰ ছিংগল ডিছপ্লেচমেণ্ট হৈছে। কুৱেশ্যন নম্বৰ 26 আছে আপোনাৰ, ইয়াত আপোনাৰ ষ্টেটমেণ্ট বেছ কুৱেশ্যন দিয়া আছে। ইয়াত আপোনাৰ এজাৰশ্যন আছে, corrosion of iron is commonly known as rusting। সো এইটো শুদ্ধ হয়। সো আপোনাৰ এজাৰশ্যন ঠিকে আছে, দাবী আপোনাৰ ঠিকে আছে, হয় নহয়? মানে লুৰ ক্ষয় ভৱনক মামৰে ধৰা বুলি কোৱা হয়। এতিয়া ৰিজন, এই আপোনাৰ এজাৰশ্যনৰ বাবে ৰিজন দিয়া আছে যে corrosion of iron occurs in presence of water। আপোনাৰ যুক্তি দিয়া আছে যে লুৰ ক্ষয় ভৱন পানী আৰু বায়ুৰ উপস্থিতিত সংঘটিত হয়। গতিকে corrosion মানে হ'ল আপোনাৰ ৰাষ্টিং, আৰু ৰাষ্টিং কেনেকৈ হয়? পানী আৰু বায়ুৰ উপস্থিতিত হয়, এইটো আমি সকলোৱে জানো। দ্যাট মিন্স, গতিকে আপোনাৰ এই কুৱেশ্যনৰ এনসাৰটো হৈ যাব অপশ্যন এ। দ্যাট মিন্স বোথ এ এণ্ড আৰ আৰ ট্ৰু এণ্ড আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ। মানে আপোনাৰ এ আৰু আৰ দুয়োটা শুদ্ধ আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা। সো এনেধৰণৰ কুৱেশ্যনটো নিশ্চয় আহে এক্সামত। তো কাইণ্ডলি আপোনালোকে এজাৰশ্যন বেছ কুৱেশ্যন চাব বা ষ্টেটমেণ্ট বেছ কুৱেশ্যন চাব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 27লৈ। এইটো আপোনাৰ এজাৰশ্যন বেছ কুৱেশ্যন হয়। ইয়াত আপোনাৰ এজাৰশ্যন অৰ্থাৎ দাবীত দিয়া আছে যে দ্য ব্ৰেইন ইজ অলছ' ন'ন এজ চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম। এতিয়া আপোনালোকে চাওক যে ব্ৰেইন আপোনাৰ কেতিয়াও চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম হ'ব নোৱাৰে, কাৰণ আপোনাৰ ব্ৰেইন হ'ল চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেমৰ এটা সৰু পাৰ্ট, মানে CNSৰ সৰু পাৰ্ট। চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেমক CNS বুলি কোৱা হয়। গতিকে আপোনাৰ টোটেলি এজাৰশ্যন কি আছে? ফলছ আছে। এতিয়া আমি চাম ৰিজনটো কি আছে ৰিজনত। এতিয়া ৰিজনত কোৱা হৈছে যে চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম কণ্ট্ৰলছ এণ্ড ৰেগুলেটছ দ্য ভলিউণ্টাৰী একশ্যন। অৰ্থাৎ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই ঐচ্ছিক কাৰ্য নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে। গতিকে আপোনাৰ ইয়াত ৰিজনটো ঠিকে আছে, হয় নহয়? কিন্তু আপোনাৰ যি এজাৰশ্যন আছে সেইটো টোটেলি ফলছ আছে। দ্যাট মিন্স এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন ডি, এ ইজ ফলছ বাট আৰ ইজ ট্ৰু। মনত ৰাখিব। এতিয়া কুৱেশ্যন নম্বৰ 28 আছে আপোনাৰ, ইয়াত আপোনাৰ এজাৰশ্যন দিয়া আছে যে দ্য ষ্টাৰ্ছ টুইংকল while the planets do not। অৰ্থাৎ তৰাবোৰে কি কৰে? তিৰবিৰাই থাকে, কিন্তু গ্ৰহবোৰে নাথাকে।
গতিকে আপোনাৰ এজাৰশ্যন ঠিকে আছে। গতিকে আপোনাৰ এই এজাৰশ্যনৰ বাবে ইয়াত ৰিজন দিয়া আছে যেনে দ্য ষ্টাৰ্ছ আৰ মাছ বিগাৰ ইন চাইজ দেন দ্য, ইয়াত প্লেনেটছ হ'ব লাগিছিলে, প্লান্টছ আছে। যি কি নহওক, যদি আপোনাৰ এইটো কুৱেশ্যনটো ভুলে লিখিছে প্লান্টছ, দেন আপোনাৰ এই ৰিজনটো কাৰেক্ট নহ'ব। কিন্তু আপোনাৰ অসমীয়াত যুক্তিটো দিছে যে গ্ৰহবোৰতকৈ তৰাবোৰৰ আকাৰ বহুত ডাঙৰ, গতিকে আপোনাৰ ৰিজনো কাৰেক্ট হয়। কিন্তু এই আপোনাৰ এজাৰশ্যনৰ বাবে কাৰেক্ট ৰিজন নহয়। চ' আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব ইয়াৰ অপশ্যন বি, ডেট মিনছ বোথ এ এণ্ড আৰ ট্ৰু বাট আৰ ইজ নট দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 29লৈ। ইয়াত দিয়া আছে যে এৰেঞ্জ দ্য ফলোয়িং এলিমেণ্টছ ইন দ্য অৰ্ডাৰ অফ দিয়াৰ ডিক্ৰিজিং মেটেলিক কেৰেক্টাৰ, অৰ্থাৎ তলৰ মৌলবোৰ সিহঁতৰ ধাতৱ্য ধৰ্মৰ অৰ্ধক্ৰমত সজোৱা। এতিয়া আমি সকলোৱে জানো যে পৰ্যাবৃত্ত তালিকাত মেটেলিক কেৰেক্টাৰ কি হয়, যেতিয়া ৰাইটলৈ যায় অৰ্থাৎ সোঁফালে যায়, ই কি হ'ব, ডিক্ৰিজ হ'বলৈ ধৰে। গতিকে আপোনাৰ এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব, ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব আপোনাৰ অপশ্যন বি, অৰ্থাৎ ছডিয়াম, দেন মেগনেছিয়াম, দেন এলুমিনিয়াম, দেন সিলিকন, দেন ক্লৰিন। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 30লৈ। ইয়াত দিয়া আছে যে হুইচ অফ দ্য ফলোয়িং ইজ ইনকাৰেক্টলি মেচড, অৰ্থাৎ তলৰ কোনটো অশুদ্ধ জোৰ। গতিকে আমি সকলোৱে জানো যে কাৰ্ডত কি থাকে, লেক্টিক এচিড থাকে। চাইট্ৰাছ ফ্ৰুট মানে যি আপোনাৰ টেঙাজাতীয় ফ্ৰুট আছে তাত কি থাকে, চাইট্ৰিক এচিড থাকে। এইটো শুদ্ধ হয়, এইটো শুদ্ধ হয়। তাৰপাছত আপোনাৰ নেক্সট আছে এণ্ড ষ্টিং, মিথানইক এচিড, এইটো কাৰেক্ট হয়। দেন আপোনাৰ নেক্সট অপশ্যন আছে টমেটো, ইয়াত দিয়া আছে টাৰ্টাৰিক এচিড, গতিকে এইটো আপোনাৰ ভুল হ'ব। চ' আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, ডেট মিনছ টমেটো টাৰ্টাৰিক এচিড। কিয়নো আপোনাৰ টমেটোৰ কি থাকে, অক্সেলিক এচিড থাকে, হয় নহয়। টাৰ্টাৰিক এচিড ক'ত থাকে, তেতেলী বা গ্ৰেপছত থাকে। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 31লৈ। ইয়াত দিয়া আছে যে মেচ কলম 1 উইথ কলম 2 কাৰেক্টলি, অৰ্থাৎ স্তম্ভ 1ৰ সৈতে স্তম্ভ 2টো মেচ কৰিব লাগিব। চ' ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া আছে যেনে KNO3 মানে পটাছিয়াম নাইট্ৰেট, AgNO3 চিলভাৰ নাইট্ৰেট বা নাইট্ৰিক এচিড। তাৰপৰা নেক্সট আছে আপোনাৰ MgCl2 ডেট মিনছ মেগনেছিয়াম ক্লৰাইড, আৰু আপোনাৰ আছে NH3CO3 ডেট মিনছ এমনিয়াম কাৰ্বনেট। কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 32লৈ। দিয়া আছে যে জেনেটিক ড্ৰিফ্ট অপাৰেটছ ইন অনলি ডেছ, অৰ্থাৎ জিনীয় বিচ্যুতি দেখা যায় ডেছ। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ স্মলাৰ পপুলেশ্যন। য'ত আপোনাৰ স্মলাৰ পপুলেশ্যন হ'ব তাত আপোনাৰ জেনেটিক ড্ৰিফ্ট এফেক্টিভ হ'ব, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 33 আছে আপোনাৰ দ্য এংগল অফ ইনচিডেন্স ফৰ এ ৰে অফ লাইট পাছিং থ্ৰু দ্য চেণ্টাৰ অফ কাৰ্ভেচাৰ অফ কনকেভ মিৰৰ ইজ ডেছ, অৰ্থাৎ অৱতল দাপোন এখনৰ ভাঁজকেন্দ্ৰৰ মাজেৰে যোৱা আপতিত ৰশ্মিৰ আপতন কোণ হ'ব ডেছ। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ 0 ডিগ্ৰী, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 34 আছে আপোনাৰ উইচ গেছ ইজ ইউজ ইন চিপছ পেকেট, অৰ্থাৎ আলুৰ চিপছৰ পেকিঙত তলৰ কোনটো গেছ ব্যৱহাৰ কৰা হয় বুলি কৈছে। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, ডেট মিনছ নাইট্ৰজেন, মনত ৰাখিব। এতিয়া নাইট্ৰজেনে কিয় ব্যৱহাৰ কৰা হয় বুলি ক'লে, কিয়নো আপোনাৰ নাইট্ৰজেনে কি কৰিব, অক্সিজেন আপোনাৰ ৰিয়েক্টিভিটিটো কণ্ট্ৰল কৰিব, হয় নহয়। কুৱেশ্যন নম্বৰ 35 আছে আপোনাৰ উইচ অফ দ্য ফলোয়িং ইজ আৰ এণ্ডোথাৰ্মিক প্ৰচেছেছ, অৰ্থাৎ তলৰ কোনটো তাপগ্ৰাহী প্ৰক্ৰিয়া। গতিকে ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে। এতিয়া আপোনালোকে সদায় মনত ৰাখিব যে তাপগ্ৰাহী প্ৰক্ৰিয়া সদায় আপোনাৰ মেল্টিং, বইলিং আৰু ইভাপৰেশ্যনত দেখা দিয়ে। গতিকে আপোনাৰ এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, ডেট মিনছ 2 and 4, অৰ্থাৎ সাবলিমেশ্যন অফ ড্ৰাই আইচ আৰু ইভাপৰেশ্যন অফ ৱাটাৰ। কিয়নো আপোনাৰ বহুত কেছত কি হৈছে, ইভাপৰেশ্যন হৈছে। গতিকে আপুনি সদায় মনত ৰাখিব যে এণ্ডোথাৰ্মিক প্ৰচেছ কোনটো হ'ব, য'ত আপোনাৰ মেল্টিং, বইলিং আৰু ইভাপৰেশ্যন হ'ব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 36লৈ। দিয়া হৈছে যে কেলছিয়াম ফছফেট ইজ প্ৰেজেণ্ট ইন টুথ ইনামেল, ইটছ নেচাৰ ইজ ডেছ, অৰ্থাৎ দাঁতত থকা কেলছিয়াম ফছফেটৰ প্ৰকৃতি হ'ল ডেছ। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ বেচিক, মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 37লৈ। ইয়াত দিয়া হৈছে যে উইচ অফ দ্য ফলোয়িং ফ্ল' চাৰ্টছ কাৰেক্টলি শ্ব'জ দ্য চাৰ্কুলেশ্যন
অফ ব্লাড ইন দ্য হিউমেন বডি, অৰ্থাৎ তলৰ কোনটো চিত্ৰত মানুহৰ শৰীৰত তেজৰ চলাচল সঠিকভাৱে দেখুওৱা হৈছে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব, এতিয়া এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, মনত ৰাখিব। এতিয়া কিয় হৈছে অপশ্যন চি চাওক আপোনালোকে, ইয়াত চাব আপোনালোকে। চ' আপোনাৰ অপশ্যন চি কিয় হ'ল, চ' ইয়াত আপোনাৰ আপাৰ পাৰ্ট অফ দ্য বডি পৰা ক'ত হ'ব লাগিব, হাৰ্টলৈ। দেন আপোনাৰ এগেইন হাৰ্টৰ পৰা আপাৰ পাৰ্ট অফ দ্য বডি যাব লাগিব, ডেট মিনছ both চাৰ্কুলেশ্যন হ'ব লাগিব। দেন আপোনাৰ হাৰ্টৰ পৰা লাংছলৈ যাব লাগিব, আকৌ লাংছৰ পৰা হাৰ্টলৈ আহিব লাগিব। তেনেদৰে আপোনাৰ লোৱাৰ পাৰ্টছ অফ দ্য বডিৰ পৰা হাৰ্টলৈ যাব লাগিব, আৰু লগতে আপোনাৰ হাৰ্টৰ পৰা লোৱাৰ পাৰ্টছ অফ দ্য বডিলৈ আহিব লাগিব। গতিকে আপোনাৰ এইটো ফ'ল' কৰা অনলি অপশ্যন চি আছে ডায়েগ্ৰামত, গতিকে কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 38লৈ। ইয়াত দিয়া হৈছে যে উইচ অফ দ্য ফলোইং ইজ নট এ বায়'মাছ এনাৰ্জি চ'ৰ্চ, অৰ্থাৎ তলৰ কোনটো জীৱভৰ শক্তি উৎস নহয়। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, ডেট মিনছ নিউক্লিয়াৰ এনাৰ্জি। কুৱেশ্যন নম্বৰ 39 আছে আপোনাৰ চুজ দ্য ফৰ্মছ ইন উইচ দ্য মষ্ট প্লাণ্টছ এবজৰ্ব নাইট্ৰজেন, অৰ্থাৎ তলৰ কোনটো ৰূপত বেছিভাগ উদ্ভিদে নাইট্ৰজেন গ্ৰহণ কৰে। চ' এইটো আপোনাৰ চ' চিম্পল হয়, গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন 2 আৰু অপশ্যন 3, ডেট মিনছ নাইট্ৰেটছ এণ্ড নাইট্ৰাইটছ আৰু ইউৰিয়া। চ' আমি চাম যে অপশ্যন 2 আৰু 3 ক'ত আছে। অপশ্যন 2 আৰু অপশ্যন 3 আপোনাৰ অপশ্যন বিত আছে, হয় নহয়। গতিকে কুৱেশ্যন নম্বৰ 39 আপোনাৰ হ'ব এনচাৰটো অপশ্যন বি। কুৱেশ্যন নম্বৰ 40লৈ। ইয়াত দিয়া হৈছে যে উইচ অফ দ্য ষ্টেটমেণ্ট এবাউট দ্য ৰিয়েকশ্যন বিল' আৰ ইনকাৰেক্ট, অৰ্থাৎ আপোনাৰ ইয়াত এটা ৰিয়েকশ্যন দিয়া হৈছে। চ' এই ৰিয়েকশ্যন চাই কিনে আমি ক'ব লাগিব যে কোনটো ইনকাৰেক্ট হয় এই চাৰিটা অপশ্যনৰ ভিতৰত। চ' যেতিয়া আমি এই ৰিয়েকশ্যনটো ভালদৰে চাম, আমি দেখিম যে কপাৰ অক্সাইডে কি কৰিছে, অক্সিজেন লুজ কৰিছে, হয় নহয়। ইয়াক কোৱা হয় ৰেডিউচ, ডেট মিনছ কপাৰ অক্সাইড ইজ গেটিং ৰেডিউচ, এইটো শুদ্ধ হয়। চ' ইয়াত আপোনাৰ ইনকাৰেক্ট বুলি কৈছে, চ' আমি শুদ্ধটো নিলিখোঁ, হয় নহয়, আমি ইনকাৰেক্টটো লিখিম। তাৰপিছত আপোনাৰ নেক্সট যদি আমি হাইড্ৰজেন চাম, হাইড্ৰজেনে কি কৰিছে, অক্সিজেন গেইন কৰিছে, ডেট মিনছ অক্সিডাইজ হৈছে, হয় নহয়। ডেট মিনছ আপোনাৰ কি হৈ যাব, হাইড্ৰজেন ইজ গেটিং অক্সিডাইজ, এইটো আপোনাৰ শুদ্ধ হয়, কিন্তু আপোনাৰ ইনকাৰেক্ট লিখিব লাগিব। গতিকে অপশ্যন 3 দিয়া আছে আপোনাৰ কপাৰ ইজ গেটিং অক্সিডাইজ, এইটো ভুল হয়। আৰু তেনেদৰে আপোনাৰ ৱাটাৰ ইজ গেটিং ৰিডিউচ, এইটো আপোনাৰ ভুল হয়। চ' আমাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, ডেট মিনছ 4 and 3 বা 3 and 4। কুৱেশ্যন নম্বৰ 41 আছে আপোনাৰ, ইয়াত আপোনাৰ এটা ৰিয়েকশ্যন দিয়া আছে, দ্য এবভ ৰিয়েকশ্যন ইজ এক্সাম্পল অফ ডেছ, অৰ্থাৎ ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ হয় বুলি কৈছে। চ' কিহৰ উদাহৰণ হয়, এতিয়া যদি আপোনালোকে এই ৰিয়েকশ্যনটো মন কৰে, ইয়াত আপুনি দেখিব যে এলুমিনিয়ামে কি কৰিছে, অক্সিজেনৰ সৈতে মানে বণ্ড ক্ৰিয়েট কৰিছে, হয় নহয়। ডেট মিনছ এফি কি কৰিছে, ডিছপ্লেচ কৰিছে। ডেট মিনছ আপোনাৰ এলুমিনিয়াম কি হয়, আইৰণতকৈ বেছি ৰিয়েক্টিভ হয়, হয় নহয়। গতিকে এনেধৰণৰ ৰিয়েকশ্যনক আমি কি বুলি ক'ম, আমি এনেধৰণৰ ৰিয়েকশ্যনক ৰিয়েকশ্যন বুলি ক'ম বা ছিংগল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন বুলি ক'ম, হয় নহয়। কুৱেশ্যন নম্বৰ 42লৈ। ইয়াত দিয়া হৈছে যে হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ নন কনভেনশ্যনেল চ'ৰ্চ অফ এনাৰ্জি, অৰ্থাৎ তলৰ কোনটো অপৰম্পৰাগত শক্তিৰ উৎস। গতিকে ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে ফচিল ফিউলছ, থাৰ্মেল পাৱাৰ প্লাণ্টছ, হাইড্ৰ' পাৱাৰ প্লাণ্টছ আৰু ছ'লাৰ এনাৰ্জি। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ ছ'লাৰ এনাৰ্জি। কুৱেশ্যন নম্বৰ 43 আছে আপোনাৰ দ্য ফ'কেল লেন্থ অফ এ লেন্স ইজ 1 মিটাৰ, ইটছ পাৱাৰ ইজ ডেছ, অৰ্থাৎ লেন্স এখনৰ ফ'কাছ দৈৰ্ঘ্য 1 মিটাৰ, গতিকে ইয়াৰ ক্ষমতা হ'ব ডেছ। গতিকে আপোনাৰ এইটো চিম্পল হয়, আমি সকলোৱে জানো যে পাৱাৰৰ ফৰ্মুলা কি হয়, 1/f, হয় নহয়। গতিকে পাৱাৰ আমি উলিয়াব লাগিব। চ' 1/f কিমান দিয়া আছে, 1, ডেট মিনছ আপোনাৰ পাৱাৰৰ ভেলু হ'ল 1 ডায়েপ্টাৰ। ডেট মিনছ আপোনাৰ অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 44লৈ। ইয়াত দিয়া হৈছে যে ইমেজ ফৰ্ম বাই এ কনকেভ মিৰৰ ইজ ডেছ, অৰ্থাৎ অৱতল দাপোনে গঠন কৰা প্ৰতিবিম্ব হ'ব ডেছ। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, ডেট মিনছ ভাৰ্চুৱেল এণ্ড এনলাৰ্জ, ডেট মিনছ অসৎ আৰু বিবৰ্ধিত। আৰু আপোনালোকে জানে চাগে কনভেক্স মিৰৰৰ প্ৰতিবিম্ব যি গঠন কৰে সেইটো কেনেকুৱা হয়, সেইটো হয় আপোনাৰ অলৱেজ ইৰেক্ট, ভাৰ্চুৱেল আৰু ডিমিনাইজড, মনত ৰাখিব। আৰু সদায় আপোনাৰ কনভেক্স মিৰৰৰ যি ইমেজ থাকে সেইটো বিহাইণ্ড দ্য মিৰৰ ক্ৰিয়েট হয়,
আৰু এই আপোনাৰ কনকেভ মিৰৰৰ ইন ফ্ৰণ্ট অফ দ্য মিৰৰ হয়। এতিয়া আমি আগবাঢ়িছোঁ আজি ছেশ্যনৰ অন্তিম MCQ লৈ। ইয়াত দিয়া হৈছে যে দ্য এলিমেণ্টছ ABCD এণ্ড ই হেভ এটমিক নাম্বাৰ্ছ 9, 11, 17, 12 and 13 ৰেচপেক্টিভলি উইচ পেয়াৰ অফ এলিমেণ্টছ বিলং টু দ্য ছেম গ্ৰুপ। অৰ্থাৎ ABCD আৰু ই মৌলৰ পাৰমাণৱিক সংখ্যা ক্ৰমে 9, 11, 17, 12 আৰু 13 হ'লে কোনযোৰ মৌলক একেটা বৰ্গত ৰাখিব পাৰি। গতিকে ইয়াত চাওক A মানে আপোনাৰ আছে 9, তাৰপাছত B মানে আছে আপোনাৰ 11, C মানে আছে আপোনাৰ 17, D মানে আছে আপোনাৰ 12 আৰু E মানে আছে আপোনাৰ 13, হয় নহয়? এতিয়া আমি সকলোৱে জানো যে 9 মানে কি হয় আপোনাৰ ফ্ল'ৰিন, তেনেদৰে আপোনাৰ 17 মানে হ'ল আপোনাৰ ক্ল'ৰিন। গতিকে আপোনাৰ A আৰু C কি হ'ব 17th গ্ৰুপৰ এলিমেণ্ট হয়, আমি সকলোৱে জানো, হয় নহয়? গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব A and C, দেট মিনছ both are in 17th গ্ৰুপ। চ' আমি চাম যে A and C দিয়া আছে নাই। চ' A and C দিয়া আছে, অপশ্যন C দিয়া আছে, হয়। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন C, A and C, মনত ৰাখিব। গতিকে এয়া আছিল আপোনাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ ৰিচেণ্টলি হৈ যোৱা হাফ ইয়াৰলিৰ ক্লাছ 10ৰ ছায়েন্সৰ কুৱেশ্যন পেপাৰ। চ' বাকী কুৱেশ্যন কি আছে আপোনালোকে চাই লওক। বাকী কুৱেশ্যন আপোনাৰ এনচাৰটো মই নিশ্চয় বেলেগ পাৰ্টত দিবলৈ যত্ন কৰিম।